বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কিছু সময় পূৰ্বে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ। নতুন দিল্লীৰ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক। ছিংগাপুৰৰ পৰা আহি উপস্থিত হৈছিল শ্যামকানু মহন্ত। CIDৰ দলে গ্ৰেপ্তাৰ কৰিছে শ্যামকানু মহন্তক আৰু লগতে গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক। দুয়োকে গুৱাহাটীলৈ আনিছে CIDৰ দলে। ধৃত সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক হাজিৰ কৰোৱা হ'ব দণ্ডাধীশৰ ঘৰত। পূজাৰ বন্ধৰ বাবে আদালতৰ সলনি দণ্ডাধীশৰ ঘৰলৈ লৈ যোৱা হ'ব জুবিনৰ হত্যাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক। গীতানগৰ স্থিত দণ্ডাধীশৰ ঘৰত হাজিৰ কৰোৱা হ'ব দুয়োকে। দুয়োজনকৈ হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, গৰিমা শইকীয়াই এই মন্তব্য কৰিছে। আজি 14 দিনৰ আৰক্ষীৰ জিম্মাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দিয়া হৈছে। এতিয়া ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেই জুবিন গাৰ্গে ন্যায় পাবনে? আজি 14 দিনৰ আৰক্ষীৰ জিম্মাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দিয়া হৈছে। লগতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিনৰ অনুৰাগীয়ে। মৰমৰ জুবিন দাক মাৰি পেলালে সিহঁতে, ইমান নিৰাপত্তা কি কাৰণে দিছে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাক? শ্যামকানু মহন্তক গীতানগৰত দেখি উত্তেজিত হৈ পৰিছে জনতা। ন্যায় লাগে জুবিন, তেওঁলোকৰ বাবেহে মৃত্যুমুখত পৰিছে। চিঞৰি চিঞৰি জুবিন গাৰ্গৰ অনুৰাগীসকলে ন্যায় বিচাৰিছে। আত্মসমৰ্পণ অথবা গ্ৰেপ্তাৰ, অসমবাসীৰ প্ৰবল দাবী আৰু কামনা। প্ৰথমটো মনোবাঞ্ছা পূৰণ হৈছে। অসমৰ ইতিহাসত আটাইতকৈ বৃহৎ, সবাতোকৈ হৃদয় বিদাৰক মৃত্যুত অভিযুক্তক 13 দিনৰ পাছত পোৱা গৈছে, তাকো মানুহৰ ক্ষোভৰ উদ্গীৰণৰ ভয়ত। জনতাই মূল, ৰাইজেই সকলো। কেৱল আৰু কেৱল অসমবাসীয়ে ধন্যবাদৰ পাত্ৰ। এই মন্তব্য কৰিছে অখিল গগৈ। বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। বাদ পৰিল প্ৰায় 47 লাখ লোকৰ নাম।